তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা। তো যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ এইচএছ ছেকেণ্ড ইয়াৰত পঢ়ি আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই তোমালোকৰ বাবে এডুকেশ্যনৰ চেপ্টাৰ 2 যি আমাৰ অগতানুগতিক শিক্ষা আছে, নন ফৰ্মেল এডুকেশ্যন, এই লেচনটোৰ আজি কুৱেশ্যন আনচাৰসমূহ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। তো যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকক কি ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা। ব'লাচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'টো মই কেইটামান কুৱেশ্যন আনচাৰ লৈ আহিছোঁ, মষ্ট ইম্পৰ্টেণ্ট হয়, এইকেইটা তোমালোকে পঢ়িবা আৰু লিখি ল'বা। তো খালী ঠাই পূৰ কৰা আছে। কেন্দ্ৰীয় চৰকাৰে ভাৰতত সংস্থাপন কৰা প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় হ'ল ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়। 2 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম হ'ল অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়। এই প্ৰশ্নটো পৰীক্ষাত আহে, গতিকে মুখস্থ কৰিবা। তাৰপিছত দিয়া আছে অগতানুগতিক শিক্ষাৰ সময়সীমা ডেছ নহয়। তো উত্তৰটো দিয়া আছে, তোমালোকে চাবা। ঠিক একেদৰে 4 নম্বৰটো দিয়া আছে, তোমালোকে চাই ল'বা। 5 নম্বৰটো দিয়া আছে শিক্ষক শিক্ষাৰ্থীৰ বিচ্ছিন্নতা ডেছ শিক্ষাৰ এটা প্ৰধান বৈশিষ্ট্য। উত্তৰটো হ'ব অগতানুগতিক শিক্ষাৰ এটা বৈশিষ্ট্য। তো তোমালোকে অগতানুগতিক শিক্ষা কাক বোলে ভালদৰে জানিবা, শিকি ল'বা যে স্কুলৰ বাহিৰত ল'ৰা ছোৱালীক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ বিকল্প স্বৰূপে যি শিক্ষা ব্যৱস্থা প্ৰদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। গতিকে অগতানুগতিক শিক্ষা কাক বোলে ভালদৰে মুখস্থ কৰিবা। বাকী উত্তৰবিলাক দিয়া আছে ইয়াত, তোমালোকে চাই ল'বা, মই পঢ়ি নাযাওঁ। আৰু ইয়াৰ পৰা 9 নম্বৰটো ইম্পৰ্টেণ্ট হয় যে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল। উত্তৰটো হ'ব 1985 চনত স্থাপন কৰা হৈছিল। তাৰপিছত আইজাক পিটমেনে যোগাযোগ শিক্ষা উদ্ভাৱন কৰিছিল। পৰীক্ষাত প্ৰশ্ন আহে যে যোগাযোগ শিক্ষাৰ আন এটা নাম কি? যোগাযোগ শিক্ষাৰ আন এটা নাম হৈছে ডাকযোগ শিক্ষা। আৰু এই যোগাযোগ শিক্ষা কোনে কেতিয়া উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ব আইজাক পিটমেনে উদ্ভাৱন কৰিছিল। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো চাব লাগিব। তাৰপিছত কৃষ্ণকান্ত সন্দিকৈৰ ওপৰত চাব লাগিব। অৰ্থাৎ KKHSOU মানে হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি। তাৰ ওপৰত প্ৰশ্ন চাব লাগিব। তাৰপিছত দূৰ শিক্ষা কোনে নামাকৰণ কৰিছিল? এই প্ৰশ্নটো আহে, উত্তৰটো হ'ব হোমবাৰ্গে। গতিকে এই প্ৰশ্নটো চাব লাগিব, তোমালোকে চাবা। মুক্ত বিশ্ববিদ্যালয় ধাৰণাটো প্ৰথমে সূচনা ক'ত হৈছিল? এই প্ৰশ্নটো আহে যে মুক্ত বিশ্ববিদ্যালয় ধাৰণাটো ক'ত সূচনা হৈছিল? উত্তৰটো হ'ব ইংলেণ্ডত সূচনা হৈছিল। তাৰপিছত প্ৰথম মুক্ত বিশ্ববিদ্যালয় কেতিয়া গঠন হৈছিলে ভাৰতত? এই চনটো চাব লাগিব, 1982। তাৰপিছত ডাকযোগ শিক্ষা কেতিয়া আৰম্ভ হৈছিলে? 1962 চনত আৰম্ভ হৈছিলে। এই প্ৰশ্নটো চাব লাগিব। তাৰপিছত দূৰ শিক্ষা কাক বোলে? সেই প্ৰশ্নটো চাবা। যি শিক্ষা দূৰে দূৰে থাকি শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰে তাকে দূৰত্ব শিক্ষা বুলি কোৱা হয় বা দূৰ শিক্ষা বুলি কোৱা হয়। এই কনচেপ্টবোৰ তোমালোকে চাব লাগিব। গতিকে মই এইবোৰ দেখাই থৈ গৈছোঁ আৰু তোমালোকে চাই যোৱা। আৰু যিসকলে এই লেচনটোৰ বাকী কুৱেশ্যন আনচাৰ পোৱা নাই, বাকী আগৰ ভিডিঅ'ত মই দিছিলোঁ, সেই ভিডিঅ'টো চাই ল'বা। তাৰপিছত IGNOU মানে IGNOU সম্পূৰ্ণ নামটো কি? পৰীক্ষাত আহে। উত্তৰটো হ'ব ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি। এই প্ৰশ্নটো চাব লাগিব। তাৰপিছত আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত পাৰ্থক্য লিখা। এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহে। তাৰপিছত ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰটো হ'ব অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়। এই প্ৰশ্নটো পৰীক্ষাত আহিব। আৰু অসমৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। তো ভাৰতৰ আৰু অসমৰ বিশ্ববিদ্যালয়ৰ নাম ভালকৈ চাবা, পৰীক্ষাত আহে। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চাবা। ইয়াৰ পৰা যিবোৰ দিয়া হৈছে সকলোবোৰ চাবা। দূৰত্ব শিক্ষা প্ৰথমে কোনে নিৰ্মাণ কৰিছিলে বা ক'ত নিৰ্মাণ কৰিছিলে? এই প্ৰশ্নবোৰ পৰীক্ষাত আহে। আৰু যোগাযোগ শিক্ষাৰ ওপৰত চাবা। আনুষ্ঠানিক শিক্ষা বা অগতানুগতিক শিক্ষা কি? ইয়াত বঢ়িয়াকৈ দিয়া আছে উত্তৰবোৰ, তোমালোকে চাই ল'বা। তাৰপিছত অগতানুগতিক শিক্ষাত শিক্ষকৰ ভূমিকা কি হয়? ইয়াত দিয়া আছে। মুক্ত শিক্ষা কি? যি শিক্ষা ব্যৱস্থাত কোনো বাধা বিঘিনি নাথাকে, মুক্তভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰে বা প্ৰদান কৰিব পাৰে, সেইটো হৈছে মুক্ত শিক্ষা। ইয়াত ধুনীয়াকৈ উত্তৰ দিয়া আছে, চাই ল'বা। তাৰপিছত হ'ল দূৰত্ব শিক্ষা কি বা দূৰ শিক্ষা কি? যি শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে দূৰে দূৰে থাকি শিক্ষা প্ৰদান কৰে বা গ্ৰহণ কৰে, সেইটো হৈছে দূৰত্ব শিক্ষা। গতিকে কনচেপ্টটো সেইটোৱে, গতিকে ভালদৰে বুজি ল'বা। যোগাযোগ শিক্ষাক ডাকযোগ শিক্ষা বুলি কিয় কোৱা হয়? ইয়াত বঢ়িয়াকৈ দিয়া আছে উত্তৰটো, পৰীক্ষাত আহে এই প্ৰশ্নটো, গতিকে লিখি ল'বা। তাৰপিছত 7 নম্বৰটো চাব লাগিব। বৰ্তমান বিশ্বই 3 ধৰণৰ বিস্ফোৰণৰ মুখামুখি হৈছে, সেইকেইটা কি কি? জনবিস্ফোৰণ আৰু জ্ঞানৰ বিস্ফোৰণ আৰু আশা আকাংক্ষাৰ বিস্ফোৰণ। গতিকে এইকেইটা এক্সপ্লেইন কৰি দিবা, ইয়াত ধুনীয়াকৈ দিয়া আছে। তাৰপিছত মুক্ত শিক্ষাৰ গুণৰ বিষয়ে লিখিবা, মানে কি কি উপকাৰ হয়। তাৰপিছত আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত পাৰ্থক্যবোৰ লিখা। এই পাৰ্থক্য পৰীক্ষাত আহে, গতিকে এই পাৰ্থক্যবোৰ তোমালোকে চাবা। তাৰপিছত যিমানবোৰ দিয়া আছে সেইবোৰ চাবা। IGNOUৰ বিষয়ে চমুটকা লিখা। এই চমুটকাটো পৰীক্ষাত আহে, চাবা। তাৰপিছত দূৰত্ব শিক্ষাৰ প্ৰকাৰসমূহ কি কি? যোগাযোগ শিক্ষা, এইবোৰ দিয়া আছে, ধুনীয়াকৈ চাই ল'বা। তাৰপিছত
আমাৰ দেশত অগতানুগতিক শিক্ষাৰ প্ৰয়োজনীয়তা কি অৰ্থাৎ গুৰুত্ব কি এই প্ৰশ্নটো পৰীক্ষাত আহে গতিকে এই প্ৰশ্নটো তোমালোকে চাবা তাৰপিছত অগতানুগতিক শিক্ষাৰ সীমাবদ্ধতাসমূহ কি কি এই প্ৰশ্নটো আহে গতিকে এইবোৰ তোমালোকে চাবা তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে মই দিবলৈ চেষ্টা কৰিলোঁ যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই চাই ল'বা আৰু লেচনটো ভালদৰে পঢ়িবা তেনে ইজি হয় মই আগৰ ভিডিঅ'ত অকণমান বুজাই দিছিলোঁ যিসকলে চোৱা নাই ভিডিঅ'টো চাই ল'বা আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা কিয়নো আমাৰ এই চেনেলটোৰ জৰিয়তে বিভিন্ন ধৰণৰ মডেল কুৱেশ্যন পেপাৰ পাই থাকিবা আৰু ফ্ৰী PDF-সমূহ পাই থাকিবা যিসকলে গ্ৰুপত জইন হোৱা নাই গ্ৰুপত জইন হৈ ল'বা গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে গতিকে তোমালোকে ফ্ৰীকৈ এই PDF-বোৰ পাই যাবা মই গ্ৰুপত চেণ্ড কৰি দিম গতিকে যিসকলে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা কিয়নো আমাৰ ইউটিউব চেনেলটোৰ জৰিয়তে বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যনসমূহ তোমালোকে পাই থাকিবা গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা লাইক কৰা কমেণ্ট কৰা যিসকলক কিহৰ ভিডিঅ' লাগে তোমালোকে সেই কথাটো কমেণ্ট কৰি জনাই দিবা তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি এই ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা আজিলৈ ইমানতে সামৰণি মাৰিলোঁ পিছৰ ভিডিঅ'ত আৰু দিবলৈ চেষ্টা কৰিম ধন্যবাদ